শোণিতপুৰ জিলাৰ ৰঙাপাৰাত অনুষ্ঠিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙাপাৰা আঞ্চলিক সমিতিৰ 21তম দ্বিবাৰ্ষিক অধিৱেশন। অসম কেশৰী প্ৰগতি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা দ্বিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাখনত সভাপতিত্ব কৰে ৰঙাপাৰা আঞ্চলিক সমিতিৰ সভাপতি আব্দুল ৱাছিদে। সভাত অসম কেশৰী প্ৰগতি সংঘৰ সভাপতি মৃদুল ডেকা, ৰঙাপাৰা প্ৰেছ ক্লাবৰ সভাপতি পংকজ নাথ, ৰঙাপাৰা সনাতন ধৰ্ম মণ্ডলীৰ নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি মেঘেন্দ্ৰ কুমাৰ ডেকা, ৰঙাপাৰা প্ৰেছ ক্লাবৰ সম্পাদক শাহিন আহমেদ, ক্ৰীড়াবিদ সালামত দেৱান, যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য উপেন্দ্ৰ কুমাৰ নাথ, শোণিতপুৰ জিলা সমিতিৰ উপ সভাপতি জয়ন্ত শৰ্মা আৰু সাধাৰণ সম্পাদক জিতু তালুকদাৰক এটা স্মাৰক আৰু এখন ফুলাম গামোচাৰে বিশেষভাৱে সম্বৰ্ধনা জনায়। ইফালে প্ৰতিনিধি সভাত পুৰণি সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰে। সভাত অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ তালুকদাৰক সভাপতি আৰু জিতেন তালুকদাৰক সম্পাদক হিচাপে লৈ 21জনীয়া ৰঙাপাৰা আঞ্চলিক সমিতিখন গঠন কৰে। তেখেতসকলে দৌৰি আছে ইতিমধ্যে বিভিন্ন পেপাৰত নিউজ পেপাৰত ওলাইছোঁ, গুৰুত্ব দিয়া নাই। যদি ৰাইজ ভালদৰে জানে কিয় গুৰুত্ব নিদিব? আজি শিৱসাগৰত কিয় এনেকুৱা হৈছে? গতিকে ৰাইজ ওলাই আছে, সেইকাৰণে গোটাকে এটা সমাধান নিশ্চয় ওলাব। গতিকে আমি প্ৰথমতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পবিত্ৰ মজিয়াৰ তৰফৰ পৰা আপোনালোকৰ অসম সদৌতিলৈকে আন্তৰিক অভিনন্দন আৰু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ৰাঙাপাৰা আঞ্চলিক সমিতিৰ 21তম দ্বিবাৰ্ষিক অধিৱেশনখনি অসম কেশৰী প্ৰগতি সংঘ ৰাঙাপাৰাস্থিত কাৰ্যালয়ত অনুষ্ঠিত হয়। এই অধিৱেশনত উমেশ তালুকদাৰক সভাপতি আৰু জিতেন তালুকদাৰক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰি দিয়া হয়। আমি আশা কৰিম, আমি শোণিতপুৰ জিলা সমিতিৰ ফালৰ পৰা আমি আশা কৰিম যে ৰাঙাপাৰাত যি জনসংমিশ্ৰণৰ ঠাই ৰাঙাপাৰা, বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণস্থলী এই ৰাঙাপাৰাত জাতীয় জীৱনত অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত জাতীয় জীৱনলৈ অহা প্ৰতিটো ভাবুকিৰ ক্ষেত্ৰত, প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাঙাপাৰা আঞ্চলিক সমিতিখনে অনাগত দিনত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ ৰাঙাপাৰা আঞ্চলিক সমিতিৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এখন নৱগঠিত শক্তিশালী আমি আঞ্চলিক সমিতি আমি গঠন কৰি দিছোঁ। এই আঞ্চলিক সমিতিখনে আগন্তুক দিনত ৰাইজৰ কাম কাজ কৰিবৰ বাবে অধীৰ আগ্ৰহেৰে আগবাঢ়ি যাব বুলি আমি আশা প্ৰকাশ কৰি আমি নিউজ ডেস্ক, নিউজ ৱাইড অসম।